গাইজ বম ডাঙৰ এটা প্ৰব্লেম হৈ গ'ল। কি হ'ল জানা মানে এই কি বুলি ক'ম এতিয়া, যাওঁ ভিডিঅ'টোত যে মই কৈছিলোঁ আপোনালোকক, ধৰি লওক মঞ্জিটোৰ কথা, মঞ্জিতে বেয়া বেয়াকৈ কৈ থকা বুলি। এতিয়া কথাষাৰ এনেকুৱা হৈছে, তাৰ বোলে দেউতাকে চাইছি মানে ধৰি লওক এই কথাটো বহুত বেয়া হৈছে। এতিয়া মোক দম দি আছে বোলে, ধৰি লওক ক'ত আছা, লোকেশ্যন দি এনেকুৱা মানে। Hey guys, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই জাষ্ট ভিডিঅ' আপলোড নহয় চৰি পাব্লিক কৰিলোঁ। মানে আপলোড কৰোঁতে কৰোঁতে কেইটা বাজিল জানো না, 4:22 মানে 4:15 মানত আপলোড হ'ল আৰু 7 মিনিটত মই থাম্বনেল ডিজাইন কৰি ভিডিঅ' পাব্লিক কৰি দিলোঁ। এই যোৱা ৰাতিৰ পৰা ভিডিঅ' আপলোড কৰি আছোঁ। মানে মোৰ এই আইফোনটোত লগা চিমখন মই ৰিচাৰ্জ কৰিছিলোঁ জিঅ' অলপ ভাল নেটৱৰ্ক হ'ব। এতিয়া নেটৱৰ্কৰ হিচাপ মানে লেহেম গতি, ই কম মানে 277 ঘণ্টা 299 ঘণ্টা এনেকৈ দেখো। এতিয়া জোৰত তিনিআলি, এইখিনি জোৰত তিনিআলি পৰে, এইটো গীতানগৰ যোৱা ৰাস্তা, মানে ফ্লাইঅভাৰখন দি গীতানগৰ যায় আৰু মই এইফালে গ'লে জোৰত তিনিআলি, এখন মুহূৰ্তে জোৰত তিনিআলি আছে, পিছফালে গীতানগৰ। এইখিনি জেগাত বহি পেলাই ভিডিঅ' আপলোড কৰিলোঁ। কম বুলি ক'লোঁ মই ইয়াতে 42-45 মিনিটমান বহিছোঁ, বহি পেলাই ভিডিঅ' আপলোড কৰিছোঁ। এই জ্বালাটো খাই থাকিব নৰি দেই, ভিডিঅ' ষ্টাৰ্ট কৰিব লাগে, ডিউটি মাৰিব লাগে, এইগিলা কাম থাকোঁতে আৰু এনেকৈ ধৰি লওক ৰখি থাকিব পাৰি না। যিনক বাৰু কথা নাই, যিহেতু ইউটিউবাৰ লাইভ, সেইখিনিতো চেক্ৰিফাইচ কৰিবই লাগিব, সেইখিনি সহ্য কৰিবই লাগিব। এতিয়া ওলাই আহিছোঁ, পোনপ্ৰথমে যাই পেলাই একযোৰা হেলমেটটো কিনো নেকি। হেলমেট কিনিম বুলি ভবা নাই, কিন্তু এইটো হেলমেটো আছে আৰু এইটোও লৈয়ে আহিছোঁ। কিনো নাই নিকিনো, কিনিলে আকৌ এইটো মই ক'ত লৈ ঘূৰিম, এটা গ্লাছত লৈ ঘূৰিব লাগিব। আৰে গাইছ, এতিয়া নিকিনো মানে বৰ্তমান নিকিনো। বদলক লাগি যদি মন যায় বা লগৰ ছোৱালী এটাৰ ফোন কৰোঁ, ক'ৰপে ল'লি ভাল হয়, কি হয়, ডিছকাউণ্ট ক'ত পাওঁ সুধি লৈ পেলাই মই ভাবিম ক'ৰপে কিনিলে ভাল হ'ব। ভালকৈ দোকান এখন পালে কিনি ল'ম, নাপালে অহাকালি কিনিম। অ'কে, অহাকালি নহয়, অহাকালি কিনিম যদি টাইম মিলে আৰু। টাইম মিলা নাই মানে ধৰি লওক ওলাই আহিব টাইমে নাপাওঁ, এই কাম কৰিব লাগে, ৰুমত যায় ভাত চাত বনাব লাগে। কিমান কৰিবি আৰু এটা মানুহ, হয় নে নাই। এতিয়া লাহে লাহে ঠিক হ'ব ৰ, অলপকৈ ধৰি লওক ৰুমটো যদি সৰু কৰি ল'ব পাৰে, নাই ছিংগল ৰুম কৰি ল'ব পাৰে। এতিয়া ডাবল ৰুম আছে, সেইটো কাৰণে অলপমান কষ্ট, চাফ চিকুণ কৰি থাকোঁতে বহুত টাইম যায়। এতিয়া ছিংগল ৰুম হ'লে একলাই কষ্ট নাই, সেইটো কাৰণে দিনক বাৰু ভাল দিন আহি আছে, অতি সোনকালে অলপমান লাইফটো নিজে অলপ ঠিক কৰি ল'ব লাগিব। অলপ প্ৰব্লেম চলে বাৰু, কথা নাই। এতিয়া ওলাই যাওঁ তোমাৰ ভাড়া মাৰিবৰ কাৰণে, অনলাইন হৈ লওঁ আৰু 1 ছেকেণ্ড। এইটো ভিডিঅ' পাব্লিক জাষ্ট কৰিছোঁ। মানে যোৱাকালি মোবাইল কিনিব গৈছিল না, মোবাইল কিনা নহ'ল, 300 টকা বেছি গৈ দাম অনলাইনতকৈ। সেইকাৰণে আজি ভাবছোঁ কি অনলাইন অৰ্ডাৰ দি দিম। তোমাৰ ৰখি নাথাকোঁ আৰু, উবেৰ অন কৰোঁ না তোমাৰ এই ৰেপিড অন কৰোঁ। উবেৰটো অন কৰি দিওঁ দে। 31 তাৰিখে তোমাৰ ছাবস্ক্ৰিপশ্যন শেষ হ'ব। ড্ৰাইভ পাছ লাগি আছে, টেনশ্যন নাই। উবেৰৰো তোমাৰ ড্ৰাইভ পাছ দিবই নালাগে, সেইটো এটা ভাল। উবেৰত বেলেঞ্চ আছে 29 ৰুপিজ, টেনশ্যন নাই। উবেৰ বোলে চৰি ৰেপিডত অনলাইন কৰি দিওঁ। অ'কে, অনলাইন হৈ গ'ল। এতিয়া আৰু ভাড়া লাগিলে লগ পাই আছোঁ। যদি একযোৰা হেলমেটটো কিনা হয়, মটৰ ব্লগিং ছেটআপটো বেগত আছেই, লগে পেলাই মটৰ ব্লগিং কৰিম। আৰু যদি কিনা নহয় তেতিয়াহ'লে নাই আৰু, আজিও এডজাষ্ট কৰক, কালিও এডজাষ্ট কৰক, কালিও মিলিব যে চান্স নাই টাইমটো। চাওক, কিবা এটা কৰিব লাগিব। মানে হেলমেটটো কিনিম, এইটো ফিক্স, পইচা পাতি টেনশ্যন নাই, খালি টাইমটো মিলাব পৰা নাই। ভাড়া লাগছি বামুণী মৈদাম, নাযাওঁ মানে নিজে সেই কাটা যাওক, ৰাইটনি এই চাউণ্ডটো কমাই দিওঁ। মানে নিজে স্কিপ কৰিলে ভাড়া নালগা হৈ যায়, সেইটো কাৰণে। দেখ এতিয়া অলপমান আগবাঢ়ি যাওঁ, ভাড়া চাড়া লাগিলে আপোনালোকক দেখাই আছোঁ নেকি। গাইছ, ভাড়া বহুতকেইটা লাগিছিল, কিন্তু একচেপ্ট বুলি কৰা নাই। এতিয়া মানে গাড়ীখনৰ এটা প্ৰব্লেম হৈছিল। কি ছাৰ হাঁহি আছে দেখোন, বঢ়িয়া। গাড়ীখনত তোমাৰ অইল চিলটো লিক কৰা আনবাইছিলোঁ, আমাৰ ছাৰে ক'লে কি বোলে কিবা নাট দিলে আছে বোলে। হ'ল নেকি, কিমান টাইম লাগব? বঢ়িয়া, চাচোন বাৰু, পইচা কম খৰচ হ'লে মোৰে ভাল, হে নাই। গাড়ীখন ঠিক কৰিলোঁ আৰু হেলমেট কিনাটো আজি হ'ব। মানে যোনজ্যোতিক কৈছোঁ অলপমান দেৰিকৈ মানে গধূলিকৈ আৰু, যদি টাইম মিলে সিহঁতে য'ৰ পৰা হেলমেট কিনে তাৰ দোকানত যাই চাম, কমত পাম বুলি কৈছে। কিমান কমত পাওঁ চাওঁ, অনলাইনতকৈ 200-300 কমত পালেও বহুত। অনলাইন দাম দিব নোৱাৰি, খালি অফলাইনত অলপ এহেঁতে মাৰ্কটো কমত আনিব পাৰে না, কমত দিবও পাৰে, টেনশ্যন নাই, বহুত দোকানে দিওঁ। কিন্তু গাড়ীখন ঠিক হওক, হোৱাৰ পিছত মই তোমাৰ হেলমেট আনিব যাই আছোঁ। বাকী কিবা কবি দে, কওঁ পুৰা চাই আছে কিন্তু বিহাইণ্ড দ্য চিন। দেখ তোমাৰ ঠিক হওক হ'লে এটা ভাড়া মাৰি পেলাই তোমাৰ হেলমেট আনিব যাই আছোঁ, ফিক্স। হেলমেট লোৱাটো আজি হৈ গ'ল, মানে এতিয়াও ক'ব পৰা নাই আৰু নলোৱাক লাগি। কথা নাই, দোকান মিলিব লাগিব, বাজেটত মিলিব লাগিব, তেতিয়াহ'লে ল'ম। গাইছ, গাড়ী কাম হৈ গ'ল কমপ্লিট।
এই সব কি জিলকি গেছি মালতো মানে এর পে নাত্তো টাইট করে দিছে এইটা নাত চাপ এইটা নাত্তো টাইট করে দিছি গাড়ি টিপটপ মই ভাবছিলো অইল চেলটো লিক করছি যদি ধরিলো 200 টাকা নে 250 টাকা কিবা সেনেকৈ পড়ব বুলি কৈছিল মই বোলো এইটো গেলেও কথা নাই কিন্তু টাইমটো যায় চিনক ফালছি পুটুককে হলো টাইমো বেছি নালাগিল এতিয়া ভাড়া মাৰো গধূলকে তোমাৰ যোনজুতি এড গেছি সেই কৰবা নকওঁ নে কওঁ তোলে নিবিয়া খাবা গেছি কোনোবা মায়াকৰ পুতেকৰ জীয়েকৰ কিবা সেনেকুৱাকে লাম্বা সম্পৰ্কীয় এতিয়া তোলে নিবিয়া খাই আহি পেলাই মোক ফোন মাৰিব আহিলে একেলগে হেলমেট চাব যাম মই এতিয়া চাওঁ ক'ত ছেকেণ্ড হেণ্ড পালি বেছি ভাল হয় মানে একযোৰা হেলমেট যদি ছেকেণ্ড হেণ্ড পাই যাওঁ মানে 2000 টকাত পাই গেলে ধৰিলোঁ 2000 টকাত বাচি যায় না মই ইউজ কৰিলে পুৰণাই হ'ব এতিয়া ৰাফ ইউজ কৰা যায় যিহেতু পুৰণা হ'লেও কথা নাই যদি ভাল কণ্ডিশ্যনত অলপ নতুন কণ্ডিশ্যনত থাকে বোলে ধৰিলোঁ এই আৰু ঠিক ঠাক কণ্ডিশ্যনত দেখিলে ভাল লগা সেনেকুৱাত যদি থাকে তেতিয়াহ'লে লৈ ল'ব পাৰি আধা পইচা দি পেলাই 2000 মান টকাত পাই যায় 2000 টকাত লৈ ল'ব পাৰি কিন্তু চাওঁ যদি পাওঁ ছেকেণ্ড হেণ্ড চালোঁ যদি নাপালোঁ নতুন ল'লোঁ পইচাৰ কিন্তু প্ৰব্লেম নাই হ'লেও আৰু অলপ বচাব পাৰিলে নিজৰ ভাল না ভাই কষ্টৰ পইচা নাই ৰেপিড' মাৰি মাৰি কামেই আছোঁ বৰ্তমান হেমেনত লেকচাৰ মাৰি আছোঁ আৰু এইফালে মই তোমাৰ উবেৰটো অনলাইন কৰি দিওঁ উবেৰ হৈ যা অনলাইন 1 ছেকেণ্ড আৰু তোমাৰ ৰেপিড'টো অনলাইন কৰি দিয়া একেলগে এইবাৰ মাৰেংগা ভাড়া চলা ৰেপিড' অনলাইন হৈছে না হৈ গৈছি দেখ ভাড়া লাগক ভাড়া লাগলি দেখাই আছোঁ কেইটকা মাৰিব পাৰোঁ চাওঁ আৰু চেলেঞ্জটো মই কৈছোঁ অলৰেডি 2 তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে চেলেঞ্জটো কৰিম 4 মাহৰ হ'ব যাওঁ ভিতৰত মই বাই মিষ্টেক 3 মাহ কোৱা গৈছি 4 মাহৰ চেলেঞ্জ কৰিম কাৰ কিনে 2 তাৰিখৰ পৰা তোমাৰ এই ফেব্ৰুৱাৰী 2 তাৰিখৰ পৰা জুনৰ 1 তাৰিখক লাগি বা জুনৰ 2 তাৰিখক লাগি ধৰিলোঁ কাৰণ জুন মাহত কিনিম গাড়ী গতিকে জুন মাহক লাগি জুন মাহত 2 তাৰিখক লাগি চেলেঞ্জ কৰিম আৰু গাড়ী কিনিম এই গাড়ী লাগে বিদ্যা কৈছোঁ এই বাইক চলাব ইচ্ছা নাই মানে দেৰিকৈ ল'ম বুলি ভাবিছিলোঁ লগত গাড়ী লোৱাটো চবৰে আশা এটা থাকে বা প্লেনিং থাকে মই দেৰিকৈ কিনিম বুলি ভাবিছিলোঁ বোলে ধৰিলোঁ 1-2 বছৰ পিছত কিনিম বুলি ভাবিছোঁ তাৰপৰা ভাবিলোঁ কি বোলে এতিয়াতো এনেও ভাড়া মাৰি আছোঁ কষ্ট কৰি আছোঁ বাইকেদি কৰাতকৈ কাৰেদি কৰোঁ কাৰেদি কৰিলে বেছি ইনকাম হ'ব নাই বেছি ইনকাম কৰিলে বেছি ছেভিং কৰিব পাৰিম পইচা কামোৱা এটা অভিজ্ঞতা হ'ব বা ঘূৰিব ফুৰিব পাম এতিয়া বাইকো ধৰিলে চিটিতে ঘূৰি থাকিব লাগে কাৰ ধৰিলে এতিয়া বাহিৰা জেগা গ'লে ঘূৰিব পাওঁ ফ্ৰীতে ঘূৰা হ'ল মোৰ ফ্ৰীতে ভিডিঅ' বনি গ'ল নাই যাৱাৰ বিনিময়ত পইচা পালোঁ ওপৰতে ভিডিঅ'টোও বনি গ'ল মোৰ ঘূৰাও হৈ গ'ল মানে চাৰিওফালৰ বেনিফিট আছে সেইকাৰণে মই এইটো ৰিক্স লৈছোঁ আৰু EMI যিমান আহিলোঁ টেনশ্যন নাই যিহেতু অলৰেডি EMI মাৰি আছোঁ ক'ব গ'লে 10-12 হাজাৰ টকা EMI মাৰিয়ে থাকোঁ মাজে মাহে কিবা এটা নহয় কিবা এটা জোত লাগি পেলাই EMI হৈয়ে যায় গতিকে 10-12 হাজাৰ টকা যদি এতিয়া মাৰি আছোঁ এতিয়া এইটো EMI শেষ কৰি পেলাই মই এনে কাৰত ধৰিলোঁ 17 হওক 20 হওক 19 হওক 18 হাজাৰ হওক ইমান EMI এনেও মাৰিব পাৰে কাল লৈ পেলাই টেনশ্যন নাই যি নহওক বেছি আৰু বকি নাথাকোঁ এতিয়া ভাড়া লাগিলে দেখাই আছোঁ বৰ্তমানক লাগি লগা নাই ৰেপিড' একাউণ্টটো ভাল হৈছে দেখোন নাই যোৱাকালি কিবা মাইনাছত একদম ৰঙা হৈ গৈছিল দেখোঁতে ভয় লাগিছে আইডি ছাছপেণ্ড হৈ যায় নেকি বুলি দিনক এতিয়া যাওঁ আৰু ওলাই অলপমান তোমাৰ জাপৰি ৰাস্তাটোত বৰ্তমান আছোঁ কৃষ্ণনগৰ কৃষ্ণনগৰৰ গেৰেজ এখন মোৰ মানে এটাই এইখিনি জেগাত থাকোঁতে মোৰ এখন গেৰেজ ফেভাৰেট হৈ গৈছিল চলিকেইটা ভাল বঢ়িয়া একদম মানে লগত চলি আন মোৰ কাম চাম কৰি ভাল লাগে এতিয়া যাওঁ যাই পেলাই তোমাৰ নেক্সট ভাড়া লাগিলে লগ পাই আছোঁ নেক্সট ভাড়া প্ৰথম ভাড়া লাগিলে লগ পাই আছোঁ চলক গাইজ বম ডাঙৰ এটা প্ৰব্লেম হৈ গ'ল কি হ'ল জানা না মানে এই কি বুলি ক'ম এতিয়া যাওঁ ভিডিঅ'টোত যে মই কৈছিলোঁ আপোনালোকক ধৰিলোঁ মঞ্জিটোৰ কথা মঞ্জিতে বেয়া বেয়াকৈ কৈ থকা বুলি এতিয়া কথাষাৰ এনেকুৱা হৈছে তাৰ বোলে দেউতাকে চাইছি মানে ধৰিলোঁ এই কথাটো বহুত বেয়া হৈছে এতিয়া মোক দম দি আছে বোলে ধৰিলোঁ ক'ত আছা লোকেশ্যন দি এনেকুৱা মানে এই কি ক'ম আৰু মানে ধৰিলোঁ ভাইৰ লগত কাজিয়া লগা হৈ গৈছি এতিয়া মই যি নহওক তাক ভাৰত মাতাক লাগি লোকেশ্যন দিছোঁ সি আহি আছোঁ বুলি কৈছি চাওঁ আহক কি কয় চাওঁ মানে কেমেৰা খুলি ৰাখিম যাতে কাজিয়াখন ডাঙৰ নহয় অ'কে মানে ধৰিলোঁ মই কাজিয়াখন মানে বঢ়োৱা বিচৰা নাই কিবা সিও কৈছিল ময়ো কৈ দিছোঁ এতিয়াও ধৰিলোঁ কোৱা যাবই অভিয়াছলি ধৰিলোঁ কোনে কাৰটো সহ্য কৰিব হয়নে নাই চবৰে এটা নিজৰ নিজৰ খং থাকে এতিয়া খংটো ওলাবই লাগিব গতিকে খং ওলাবৰ কাৰণে কৈ দিছোঁ মই ইমান দূৰ ভাবি চোৱা নাই আজি বেয়া লাগিব সিও ভাবি চোৱা নাছিল না সেইকাৰণে আৰু ময়ো ভবা নাই যি নহওক আহি আছে বোলে চাওঁ কি কয় মানে ধৰিলোঁ অলপমান ধৈৰ্য ধৰি আছোঁ ভাল এক্টিং কৰি আছোঁ যা দেই ভেলা মানে ইমান এক্টিং কৰিব নৰি মানে সেই না লাইভ কৈ থাকোঁ খোলা খুলি কথাগিলা সেইটো কাৰণে কি হৈছে জানা না ঘটনাটো ইয়াৰ এতিয়া ছাবস্ক্ৰাইবাৰ অলপমান লাগে ধৰি লওক 300 মান লাগে 700 850 বাৰ হৈছে 250 মান লাগে মই আমিতো অলপ কাজিয়া কৰোঁ কৰিলি ধৰিলোঁ পটাপট তোকো তোৰো ভিউজ আহি যাব মোক অলপ গালি পাত দি ময়ো ধৰিলোঁ তোক 2 আখৰ কৈ দিওঁ তেতিয়া তোৰ চেনেলত মানুহ চাব যাব টেনশ্যন নাই এতিয়া এনেকুৱা হৈছে এক যিকেইটা চাইছিল এইকেইটা মানে ধৰিলোঁ মোক বেয়া পোৱা হৈছে আৰু মোক চাওকেইটা এক আনছাবস্ক্ৰাইব কৰিব ধৰিছে সেইটো নকৰিব গাইছ মানে ধৰিলোঁ অলপ আগত কিমান হৈ আছিল ৰ বাইকনেছ ৰ গোটেইখিনি নেদেখাওঁ নজৰ লাগি যায় না অলপমান
এখন নাজানো অলপমান থাকি দি আছো নহয় এই চাক 175 নে কি আছিল 172 মান আছে 770 কিবা আছিল হা মানে 7 তো হোৱা নাই আৰু মানে পুৰা 77 হলে মই ষ্টৰি মাৰিম হিলা ইখিনি আইছো আহালকে ভাই তলত যে আমি অলপ চাদা খালো সেইখিনি টাইমত খুলি চতকো দেখাইছো মই 51 হৈ থাকিল ভাই কেলা মই যে আহিব ভিউজ আহিব অলপমান কিবা আহিব দহটাৰে প্ৰেং হৈ আছে ঐ বিদ্যা বেয়াকে কমি গৈছি বে বাৰবে লাগছিল কমে দেখোন মোৰ কমি গেল কি কম আৰু যি নহওক বাৰু ধৰি লওক গাইছ খালি মানে এটা চিগনেল দি থৈছোঁ এই অলপমান ক্লিক বেট আমাৰো বনাব মন যায় ৰচোন মানুহ বনোৱা দেখা পাওঁ কাজিয়া সাজিয়া ক'ত থকা দেখা পাই থাকোঁ চবকে বনোৱা দেখা পাই থাকোঁ অলপ কাজিয়া সাজিয়া কৰা প্ৰেংক কৰা এনেকুৱাকৈ মই কিবা ট্ৰাই কৰি চালোঁ আমাৰ দেখোন লছতহে যায় বিজনেছটো লছতে গৈছে পুৰা লছ মোৰতো একদম লছ ইয়াৰ বাৰু ইয়াৰো গৈছে ইয়াৰ ভিউজ দান মাছি মইতো কোৱাৰ পিছত ভিউজ দান মাছে ভাই 100 কেইটা মোক নাচাওঁ গৈছে সিধা বোলে সত্য এনেকুৱা মানে মোৰ শত্ৰু কিমান আছে ভিডিঅ'টোত গম পাই গৈছোঁ সেইটো কিন্তু ভাল হৈছে দেই এটা ভাল হৈছে মোক বেয়া পোৱা কিমান কেইটা আছে মোৰ কথা কিমানে মনে মনে বেয়াকৈ ভাবে বহুত ভাল সেইকেইটা গম পাইছোঁ দেই ভাই গাঁৱৰে কেইটামান চলি ওলাই গৈছি আৰু এটা কথা সঁচা কথা কৈছোঁ দেই মই এটা কথা ভিডিঅ'ত মই যদি কৈছোঁ একদম সঁচা কথা কৈছোঁ এই লগৰ কথা যদি কৈছিলোঁ যে তই মোক যেনেকৈ বনাব দিছিলি সেইটো একদম সঁচা কথা কৈছোঁ মোৰ লগ মানে এনেকুৱা হাৰামি আছে না মানে কি বুলি ক'ম মানে দুটামান ভাল আছে প্ৰেংক ভিডিঅ'টো চাইছিল চাগে হা এই পইচা খোজা প্ৰেংক ভিডিঅ'টো চাইছা সিটো বেলেগ বাৰু সেইটো মই একো নকওঁ তাৰে বাহিৰে আৰু আছে হাৰামি সেইকেইটাতো আৰু হাৰামি সেইকেইটাৰ কাৰণে মই সেইটো বনাইছোঁ এইটো কিন্তু ৰিয়েল সেইটো সঁচা ধৰি লওঁ ভাই ততে যদি চাই আছা ভাই তহঁতক সঁচাকৈ কৈছোঁ ভাই তহঁতে এনেকুৱাই মোক কোনোদিনা বিপদত তহঁতে নিজে ভাব কোনোবা দিনা বিপদত যদি সেই কৈছে ইয়াৰ ভিডিঅ' চাওঁ আৰু মইতো ভালদৰে জানো তহঁতে মোক একদিনো হেল্প কৰা নাই 1 টকাৰো হেল্প কৰা নাই তহঁতে সেইটো বাদ দিয়ক যি নহওক বন্ধু পইচা নিদিলেও বন্ধুৱে হয়নে নাই বাদ দি আৰু মাফ কৰি দি চবকে বাদ দিটো তাৰপিছত কিন্তু আমাৰ এইটো প্ৰেং আছে ভাই ভিডিঅ'টো খালি ছাবস্ক্ৰাইব কৰিব দে গাইছ পটাপট 1000 কৰি দিয়ক ফুল ছাপৰ্ট লাগে মানে ধৰি লওক মোৰতো বাৰু মন্দিৰ যাব বাকী নাই গতিকে এটো হৈ লওক তেতিয়া একদম মানে ৰাইড এটা মাৰি দিম $100 কমপ্লিট বেংক একাউণ্টত পইচা পাৰ্টি খাবা আছে আৰু 1K হোৱাৰ মানে পইচাই নাই গাইছ পইচাটো বনাব লাগিব 1K দিনা অলপমান ভাল এটা ডাঙৰ পাৰ্টি কৰিব লাগিব এখন 24 ঘণ্টা জমেটো মাৰি দিবি ৰেড লেভেলত ফুল আহি যাব সেইকেইদিন মাৰি আছো হৈ গেল মই কি কাম আমি দিওঁ ভগে পিঠা খাম আৰু অলপ নেকি গাইছ ঐ ভাড়া চাড়া মাৰাই নাই এতিয়া হেলমেট কিনিব যাওঁ নেকি এই আজি নাই কালি যাম এই মোৰো লাগছে এটা মই যাওঁ মানে হেলমেটটো এনেকুৱা হৈছে এতিয়া মানে দোকানত ভাল ডিল পোৱা নাই আৰু এজন দুজন মানে ইয়াৰ যোনটো চিনাকি আছে সেই কৈছে কি তোমাৰ একজৰ এপেক্স হেক্স 2 মডেলটো 4300 নেকি অনলাইন আছে কৈছে কি 4000 তলত আহি যাব আৰু এখন দোকানত খুজিছোঁ 4100 লাগব এতিয়া আৰু অংকুৰ বোলা এটা মোৰ লগ আছে অংকুৰ এই R15 দি মাৰিছিলোঁ চিনি পাই চাগে অংকুৰক এতিয়া সুধি চাওঁ সি কিমানত দিব পাৰে কোনোবা যদি তাত চিনাকি আছে দোকানত সুধি চাওঁ যদি মিলে আজি ল'লোঁ যদি নিমিলে কালি ল'ব লাগিব উপায় নাই আৰু একচুৱেলি মই আজি হেলমেট ল'ম বুলি প্ৰিপেয়াৰ হৈও অহা নাই মানুহটো দুটা হেলমেট লৈ আহিছোঁ মই আৰু এটা কিনাৰ লগত 3টা হৈ যাব লগত লৈ ঘূৰি থাকিব লগা হ'ব গতিকে কালি একপাক এনেই ঘূৰি আহিম হেলমেট ল'ব যাম বুলি বঢ়িয়াকৈ ওলাই যাম তেতিয়া কমচে কম মানে ধৰি লওঁ এই হেডেকটো নাথাকে এতিয়া ডিউটি মাৰিব ওলাইছোঁ না ডিউটি মাৰিব অলপ কষ্ট হয় দিনক ছাৰ বাই বাই টাটা মজা আৰু কাজিয়া নকৰোঁ কৰিব লাগিব অলপমান স্ক্ৰিপ্ট মানে মোৰ কথাগিলা সেনেকুৱা না হাঁহি উঠি থাকে অলপ চিৰিয়াছ হ'লে কিবা মানে মিচিক মাছাকৈ হাঁহিটো আহি থাকে বাৰু কথা নাই ভাল লাগছি এতিয়া তোমাৰ অলপমান লেকচাৰ মাৰি আছিলোঁ আমিয়ে চাহ তাহ খালোঁ চিগাৰেট খালোঁ হা যা আনছাবস্ক্ৰাইব নামাৰিব গাইজ চবেই ছাবস্ক্ৰাইব কৰক 1000 কৰি দিয়ক বাৰু ভাল লাগছি এতিয়া ৰেপিড' অনলাইন কৰি দিলোঁ উবেৰ অনলাইন কৰি দিলোঁ ভাড়া ক'ত লাগে চাওঁ লাগিলে মাৰিব যাওঁ আৰু অংকুৰক ফোন কৰি সোধোঁ যদি মিলে পুটুককৈ হেলমেটটো কিনি আনো নেকি সুধি চাওঁ যদি ডিল মিলে মানে ভাল কম দামত পাওঁ তেতিয়াই যদি কম দামত নাপাওঁ নিকিনো অলপমান 200-400 টকা বচাব পাৰিলে ভাল না 10 টকা 20 টকাকৈ কাষ্টমাৰক এক্সট্ৰা খুজি পইচা জমা কৰিছোঁ ডাইৰেক্ট আৰু 300-400 টকা বেছিকৈ দিব পাৰি না তেনেকুৱাই দে যা সোনকালে যা ষ্টাৰ্ট নহয় দে বলক এতিয়া চাওঁ ভাড়া লাগিলে ভাড়া দেখাই আছোঁ আৰু যদি ভাড়া নালাগে তোমাৰ সেই হয় হেলমেট কিনা দেখাই আছোঁ গাইজ ছাকচেছফুলি লাগছি মোৰ প্ৰথমটো ভাড়া কাষ্টমাৰৰ নাম হৈছে সাজিদুৰ দেখা পাইছি না এই চাওক সাজিদুৰ আৰু যাব বোলে গণেশগুৰি ফালে ফোন চোন কৰা নাই বাৰু অকণমান আগত আছে তোমাৰ পেট্ৰল পাম্পটো পাৰ গীতানগৰ গীতানগৰ যোৱা ৰাস্তা হ'ব না নাই গীতানগৰ পেট্ৰল পাম্পটোৰ কাষতে আছে আৰু তোমাৰ এই যি এইটো গুৰুকুলটো যি আছে এই ৰাস্তাটোত আছে এতিয়া বৰ্তমান মই আছোঁ তোমাৰ গেট হস্পিটেলৰ অকণমান আগত পিছফালে মোৰ গেট হস্পিটেল আছে
মানে ভাড়া চাৰা নালগাৰ কাৰণে ৰুমৰ ফালে আহি গৈছিলোঁ চিনক এতিয়া লাগছি যিহেতু যাওঁ গণেশগুৰিক লাগি আৰু এইটো জেকেটটো আজি ডাবল জেকেট আনিব পাইছে এইটো জেকেটত অলপ ঠাণ্ডা লাগে মানে বতাহ সোমাওঁ বাৰু কথা নাই এতিয়া এইটো পিক আপ কৰোঁ পইচা কেইটকা দে ড্ৰপ কৰি পেলাই দেখাই আছোঁ গাইজ ছাকচেছফুলি কৰি দিলোঁ ভাড়া ড্ৰপ আৰু কাষ্টমাৰে দিলে মোক তোমাৰ 51 ৰুপিজ মানে 51 টকা দেখাইছিল 51 দিছে আৰু মই পাইছোঁ 46 বাকীখিনি ৰেপিডৰ কমিশ্যন আজি আকৌ ৰেপিডৰ কমিশ্যন বেছি খাইছে 46 টকা ধৰিলোঁ এইফালে 4 টকা এইফালে 5 টকা কমিশ্যন হৈছে ধৰিলোঁ 10% 100 টকা 10 টকা আন বাৰু কথা নাই ঠিকে আছে 10 টকা খালি ইমান বেছি গাত নালাগে কিন্তু আগতে যিটো ধৰিলোঁ 25% 30% কাটছিল সেইটোৱে গাত লাগে এই চাচোন পিক আপ 3.2 কিলোমিটাৰ পিক আপ 3.8 কিলোমিটাৰ ড্ৰপ এই পিক আপ কৰিব এনেও নাযাওঁ ধৰিলোঁ 1 কিলোমিটাৰ ভিতৰত যদি পিক আপ থাকে এনেকুৱা 3 কিলোমিটাৰ ড্ৰপত আৰু তেতিয়াহ'লে যাব পাৰি যদি 10-12 কিলোমিটাৰ ড্ৰপ থাকে তেতিয়াহ'লে 2 কিলোমিটাৰলৈ পিক আপ কৰিব যাব পাৰি কাৰণ তাতকৈ বেছি পিক আপ কৰিব যাওঁতে কাষ্টমাৰে বেছিভাগ কেঞ্চেলে কৰে মানে পাৰ্চনেল অভিজ্ঞতা আৰু কিন্তু বৰ্তমান আছোঁ তোমাৰ এনি নেশ্যনৰ সন্মুখত তোমাৰ এইখিনি জুৰোড সুন্দৰপুৰ পৰা এইখিনি পিছফালে আছে চিটি চেণ্টাৰ গণেশগুৰি আগফালে আছে তোমাৰ জুৰোড ফ্লাইঅভাৰ 18 টকাৰ ভাড়া হে আল্লাহ পাগলা যাব লাগব কাহিলীপাৰা চাইডে যায় বোলে ব্লু মুন গেষ্ট হাউচ জাতীয়া কাহিলীপাৰা 18 টকাত যাম হে ইমানো বেয়া দিন অহা নাই দে ভাই 18 টকা নহয় 28 টকামান দিলে ক'ব পাৰি 18 টকাত তোমাৰ যাব দি 20 টকাৰ তলত আৰু বাইকে দি আৰু ঘূৰাব পাৰি না মানুহ এটা 18 টকাত দিনক যি ভাড়া নহওক চাই চিতি একচেপ্ট কৰিব লাগিব নহ'লে লছ খাম বেলেগ একো নাই সেইটো ভাড়াও ইমান লাভ হোৱা নাই 6 কিলোমিটাৰ হৈছে পিক আপ এণ্ড ড্ৰপ 33 টকা পল্টন বজাৰ লাচিত নগৰ ইমান পইচা কমকৈ দি আছে বে 4 কিলোমিটাৰত 40 টকা দি পিক আপৰ পইচা ৰ'বা নালাগে 10 টকাকৈ আৰু 9 টকাকৈ দিলেও ধৰি লওক কিমান হ'ব 4 গুৱাহাটী ইউনিভাৰ্চিটি 130 15 কিলোমিটাৰ একচেপ্ট কৰি দিছোঁ মজা ক'ত আছে কাষ্টমাৰ এপল হস্পিটেলৰ সন্মুখত আছে এই মজা ব'লক পিক আপ কৰি পেলাই ড্ৰপ কৰিব যাওঁ তাৰ আগতে অলপমান বাৰ্গেনিং কৰি লওঁ মানে 150 মান টকা মিলাই দিবা কওঁ আৰু নাই কাষ্টমাৰৰে ফোন হৈছে দেখ এই বাৰ্গেনিংটো কৰি লওঁ লৈ পেলাই দেখাই আছোঁ ফাইনেলি এটা ভাড়া লাগছি পিক আপ কৰা নহয় চিধা ড্ৰপে কৰিলোঁ 45 টকা মোক দিছি তোমাৰ 5 টকা ৱালেটত দিম বুলি কৈছে মানে ৰেপিডই কিন্তু কাষ্টমাৰে মোক 50 টকা দিছে মানে ইফালে 5 টকা লাভ সিফালে 5 টকা 10 টকা লাভ হৈছে বাকী 5 ষ্টাৰ দি দিওঁ কাৰণ বম ধুনীয়া ছোৱালী আছিল একো নাই বাইৰ নৰ্মেল কাষ্টমাৰকো 5 ষ্টাৰে দিওঁ মানে এনেকুৱা কাষ্টমাৰক 5 ষ্টাৰ দিওঁ যাৰ নেকি নেক্সট টাইম ভাড়া লাগিলে প্ৰব্লেম নাই মানে যিকোনো জমেট' দক উবেৰো দক ৰেপিডো দক তোমাৰ যদি 1 ষ্টাৰ দি দিয়া না বা বেয়া ৰেটিং দি দিয়া সেই মানুহটোৰ ভাড়াটো নেক্সট টাইম তোমাৰ তাত নালাগে আৰু গতিকে কোনোবাই যদি ধৰি লওক কাৰোবাৰ যদি ভাড়া চাৰা লগা নাই এই ফাল্টু ভাড়া আছিল বাদ দি তোমাৰ কাৰোবাৰ যদি মানে ধৰি লওক জমেট' চুইগি মাৰোঁতে যদি পইচা পোৱা নাই মানে বেছি অৰ্ডাৰ পোৱা নাই এইটো টেকনিক ফ'ল' কৰিবি যিকোনো ৰেষ্টুৰেণ্টতে যা অৰ্ডাৰ পিক আপ কৰিলি তোমাৰ 5 ষ্টাৰ ৰেটিং দিবি আৰু কাষ্টমাৰকো 5 ষ্টাৰ ৰেটিং দিবি যাতে কাষ্টমাৰে নেক্সট টাইম অৰ্ডাৰ কৰিলে তোৰ তাত লগা চান্স থাকে মানে তোৰ ফালৰ পৰা তই ব্লক কৰি নথবি নহ'লে কাষ্টমাৰগিলা যদি এনেকৈ চিৰিয়েলি ব্লক কৰি যায় তেতিয়াহ'লে অৰ্ডাৰ কমি যাব সেইকেইটা কাষ্টমাৰত যদি নালাগে নতুন কাষ্টমাৰ লাগব লাগিল আৰু ৰাইডাৰ ইমান মুখা ৰাখে নতুন কাষ্টমাৰ অৰ্ডাৰ লাগিলে তোমাকে দিব নে বেলেগকে দিব বেলেগৰ ওচৰত থাকিলে বেলেগকে দিব সেইটো কাৰণে নিঞ্জা টেকনিক মোৰ ফালৰ পৰা দিছোঁ ৰেপিড' উবেৰ যিওঁতে নহওক কাষ্টমাৰক যদি একদম কাষ্টমাৰটো বেয়া নহয় তেতিয়াহ'লে 5 ষ্টাৰ দিবি 4 ষ্টাৰ 3 ষ্টাৰ 1 ষ্টাৰ দি পেলাই নিজৰ পেটটো নামাৰিবি সঁচা কথা মোৰ টেকনিক পিছত সেই আৰু ধৰি লওক বেলেগে বেছি ভাড়া পালে ময়ো মাৰা যাব পাৰে পইচা কিন্তু আইডিয়াটো চবকে দিছোঁ আৰু নেকি মোৰ ফালৰ পৰা ফ্ৰী টিপছ এতিয়াতো পইচাটো পকেটত ভৰক ভৰাই পেলাই ইয়াৰ পৰা ওলাই যাওঁ বৰ্তমান সময় তোমাৰ দ্বাৰকা নগৰ দ্বাৰকা পথ তোমাৰ এই দিছপুৰ হস্পিটেলৰ কাষেদি ৰাস্তাটো যি আছে দ্বাৰকা পথ বুলি কয় সেইটো বাইলেণ্ড আছোঁ তাৰ পৰা এতিয়া ওলাই যাওঁ নেক্সট আৰু ভাড়া লাগে নেকি চাওঁ লাগলি মাৰিম নালগিলে ৰুমৰ ফালে গুচি যাওঁ আৰু এতিয়া দেৰি হ'ল 10:26 হ'ল আৰু 11টামান বজাক লাগি আছোঁ মানে ধৰি লোৱা আৰু আধা ঘণ্টা চাওঁ কি ভাড়া লাগে কিনালকৈ বৰ্তমান কাৰণলৈকে আৰ্নিং হ'ল তোমাৰ 115 টকা 200 টকা এটা কৰিব পাৰিলে হ'ব দেই আজি দিনটো কমচে কম গাড়ী ভাল কৰিছোঁ না তাতে পইচা খৰচ লৈ গৈছোঁ সেইটো বহুত দিনৰ পৰা কৰিম বুলি ভাবিছিলোঁ ভবা নাছিলোঁ আজি কৰিম বুলি ঘৰত কৰিলেও ভাল লাগছি এতিয়া অহাকালিক লাগি মই হেলমেট কিনাটো চাগে হ'ব মানে তোমাৰ মঞ্জিটোৰ কোনোবা চিনাকি এজন আছে এই ধৰি লওক কম দামত দিব পাৰিম বুলি কৈছে 4,000 তলত আহি যাব বুলি কৈছে যদি 4,000 তলত আহি যায় আৰু বেলেগৰ তাৰ পৰা লৈ পেলাই কিয়নো লছটো খাওঁ হে নাই চাওঁ ক'ৰ পৰা কি পাওঁ যদি মিলেই
কালিলৈকে লৈ ল'ম নে কি? পইচা আছে বাৰু টেনশ্যন নাই, খালি পালি হ'ল মানে ভাল ডিল পালি লৈ ল'ম। এতিয়া যাওঁ ওলাই ইয়াৰ পৰা ভাড়া লাগিলে দেখাইছোঁ। গাইজ ফাইনেলি এটা ভাড়া লাগছি যিটো নেকি পিক আপ কৰি চিধা ড্ৰপ কৰি দিলোঁ। দেখাইছে তোমাৰ 106 টকা আৰু 17 টকা বোলে মোৰ ৰেপিড' ৱালেটত দিব, আৰু কাষ্টমাৰে মোক দিছে 110 টকা, যিটো নেকি মজা পইচা বাৰু বঢ়িয়া। এইটোৰ ৰাখনেকা কালেক্ট কেছ প্ৰচেচিং 5 ষ্টাৰ ডান। এই চাওঁ 16 টকা সোমাই দিছে একাউণ্টত, মানে ৱালেটত এতিয়া 39 হৈ গ'ল, আৰু এইফালে মোৰ টোটেল আৰ্নিং হৈছে 237। ঠিকে আছে, বৰ্তমান আছোঁ তোমাৰ বামুণী মৈদানত, মানে ভাড়াটো লৈ আহিলোঁ মই তোমাৰ হেৰ পে 6 মাইল পে 6 মাইল পে বামুণী মৈদানৰ ভিতৰত আহিছোঁ। গতিকে ইয়াৰ পৰা ওলাই যাওঁ আৰু চিধা ৰুমতে যাওঁ, যাই পেলাই ভিডিঅ'টো এণ্ডিং কৰিম। ভাড়া লাগে নেকি চাওঁ, যদি লাগে জনাই আছোঁ, নালগিলে যাই পেলাই চিধা ৰুমত ভিডিঅ' এণ্ডিং কৰি আছোঁ ব'লক। গাইজ ভাড়া চাড়া আৰু লগা নাই, সেইকাৰণে আহি পালোঁ তোমাৰ ৰুম। এইখন মোৰ বাইক দেখা পাইছি না, মানে ৰুমত প্ৰায় আধা ঘণ্টামান লেকচাৰে মাৰিলোঁ। দিছ ইজ দ্য বাইক। আৰু আহি আছে মনজিত, মানে তোমাৰ কি হৈছে কথাটো, ৰুমত নাই চাউল। ৰাতিপুৱা মোৰ মনত আছিল বোলে চাউল নাই বুলি, মানে ধৰিলোঁ মই নিজে ভাবি গৈছোঁ বোলে কিনি আনিম, কিন্তু আহোঁতে বাহিৰি আহিছোঁ। আহোঁতে মানে ভাবেই হোৱা নাই, ভাড়া মাৰি পেলাই চিধা ৰুম পালোঁ, এই চাউল কিনি আনিব পাৰিছিলোঁ। এতিয়া মনজিতে তোমাৰ আহি আছে, ধৰি লওঁ আৰু 10-15 মিনিট পিছত আহি পাব। আৰু তাক চাউল লৈ আহিছোঁ, চাউল লৈ অলপমান সেইটোও আনিব পাৰিছিলোঁ। গতিকে একেলগে দুটা লৈ আহিব, টেনশ্যন নাই। এতিয়া অলপ সময় ৰখি আছোঁ, সি আহিলি এতিয়া 12টাই বাজিব হ'লে। এতিয়া ভাত বনাম কেতিয়া, খাম কেতিয়া, ঘুমাম কেতিয়া, এডিটিং কৰিবও আছে। সেইকাৰণে ৰাতিপুৱা উঠোতে দেৰি হয়, ৰাতিপুৱা নহয় দিপৰীয়া হৈ যায়, ৰাতিপুৱা উঠাই নাযায়, দিপৰীয়া হৈ যায় চিধা। আৰু এই গাড়ী চলাই ঘূৰি থকা যায়, আহি পেলাই এসোপা খানা পিনা বনাওঁ, ধৰি লওঁ তাৰপিছত আৰু এডিটিং কৰ, আপলোড কৰ, এসোপা কৰোঁতে টোপনি ক্ষতি। এতিয়া যোৱাকালিৰ ভিডিঅ'টো আজি তোমাৰ গধূলি আপলোড হৈছে, কৈছে দেখোন আৰম্ভণিতে, ভিডিঅ'ৰ আৰম্ভণিতে। গতিকে গোটেই ৰাতি দিন পাৰ হৈ যায় ভিডিঅ' আপলোড কৰোঁতে এসোপা বেন বাজি যায়, সেইকাৰণে টোপনি কমপ্লিট নহয়। নহ'লে আৰু উঠিব সোনকালে ক'ত পাৰা, মোৰতো এইটো দেখাই পাই অলপ ৰেষ্ট লাগে। গতিকে সেইটোৱে, য'ত যি নহওক, যেতিয়াক লাগি চেলেঞ্জটো আৰম্ভ নকৰোঁ, মানে মই যোনটো চেলেঞ্জৰ কথা কৈ আছোঁ 4 মাহৰ, এই 4 মাহৰ চেলেঞ্জ, এই 4 মাহৰ চেলেঞ্জটো আৰম্ভ নকৰাকলৈকে মোৰ লাইফটো চিজিল নালাগে। সেইকাৰণে 4 মাহৰ চেলেঞ্জটো আৰম্ভ কৰোঁ আৰু কণ্টিনিউ কাম কৰিম, কণ্টিনিউ কুট্টা মটন। এতিয়া আপোনালোকে খালি এটা কথা মোক ছাজেশ্যন ইতেনে দি থওক, এই চেলেঞ্জটোত ডেইলি প্ৰত্যেক দিনা আৰ্নিংটো ৰিভিল কৰিম না নকৰিম। কাৰণ ধৰিলোঁ আকৌ যদি চলি তলিগিলা ভৰ্তি হৈ যায়, মোৰ সেইটোও চিন্তা লাগে না। একমাহমান যদি চলি ৰেপিড' মাৰিব গুচি আহে, ৰেপিড' উবেৰ মাৰিব, কাৰণ মইতো কষ্ট কৰিম ভাই, মই খোলা খুলি কথা, মই জমেট'টো আগতে যেনেকৈ কষ্ট কৰিছিলোঁ এনেকৈ ৰেপিড'টো কৰিম। কিন্তু কিছুমান নতুনকৈ চলি আহিব, অহাৰ লগে লগে সিহঁতে ইনকাম কৰিব নোৱাৰিব, লগতে সিহঁতে ইনকাম নকৰিলেতো 2-4টা ভাড়া মাৰিব, মাৰিলে মোৰ ভাড়া কমিব, মোৰ নহয় চবৰে ভাড়া কমিব। গতিকে সেইটোৱে কাৰণে চিন্তা কৰিছোঁ, পইচাটো ছেভিং কৰি পেলাই একেবাৰে ছাৰপ্ৰাইজ দি দিওঁ নেকি, নহ'লে তাই আইডিয়া দি পেলাই এষ্টিমেট এটা কম, এই গোটাই একদম একুৰেট এমাউণ্টটো নকওঁ, সেনেকুৱাকৈ কৰিব পাৰি। দেখাব লাগে যদিও কথা নাই বাৰু, মোৰ কি আপত্তি। কিন্তু আপোনালোকে জনাব কি কৰিলে ভাল হয় চেলেঞ্জটো, আৰু সেই আৰু পাৰিম নে নাই এটা আপোনালোকৰ আইডিয়া, আপোনালোকে কি ভাবে এইটো ক'ব। 4 মাহত গাড়ীৰ ডাউন পে'মেণ্ট মোৰ ফালৰ পৰা ভাবি থৈছোঁ মই 1.5 লাখ টকা, ধৰি লওঁ যোগাৰ কৰিব পৰা কেপাচিটি 50,000 টকা আছে। যদি 2 লাখৰ ডাউন পে'মেণ্ট দিব লগা হয় টেনশ্যন নাই, গতিকে মোৰ ফালৰ পৰা মই 4 মাহত 1.5 লাখ টকা জমা কৰিব লাগে। 4 মাহত 1.5 লাখ টকা কৰিব লাগিলে মান্থলি 40,000, 4 গুণ 16, 1,60,000 টকা, 40,000 35,000কৈ লাগব। গতিকে ইউটিউবৰ ইনকাম যিখিনি আহে গোটাই ছেভিং, জমেট' ৰেপিড' পাৰি যিমান পাৰোঁ সিমান ছেভিং, টোটেল মিলাই পেলাই হৈ যাব লাগে। আৰু মাজতে এটা প্ৰমোচনো মাৰি থাকিম, যিহেতু প্ৰমোচনৰ পইচাগিলাও জমা কৰিম। মুঠৰ ওপৰত যিমান নহওক, যিমান পাৰি যেনেকৈ নহওক, যোনফালৰ পৰা পাৰি সেনেকৈ মিলাই পেলাই জমা কৰিম, কৰি পেলাই গাড়ীখন ল'ম। গাড়ীখন 2026 চনত জুন মাহত, এইবাৰ জন্মদিনৰ আগত গাড়ীখন ল'ব লাগে, মোৰ সেইটোৱে টাৰ্গেট। নহ'লে কিবা মানে লাইফটো চেডেলি হৈ গৈছে, সেইকাৰণে চেলেঞ্জ নহ'লে ভাল নালাগে, মজাটো লগা নাই, কিবা জীয়াই থাকে এটা মজা যোনটো লাগে সেই মজাটো লগা নাই। ঠাণ্ডা লাগিছে। তাক যি নহওক, ভিডিঅ'টো এটা এণ্ডিং কৰি দিছোঁ নে কি। মই আৰু নহ'লে কেমেৰাটো অন কৰি থাকিলে লেকচাৰ মৰা অভ্যাসটো আছে, কয় আপোনালোকে বহুত বকি থকা, মই এতিয়া বকি ভালে পাওঁ, নাই ভিডিঅ'ত বকি আৰু যোনটো কমফৰ্ট, সেই কমফৰ্টটো আৰু কি ক'ম। গতিকে যি নহওক, আৰু বকি থাকাই যাব। গতিকে ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ, টাটা বাই বাই গুড নাইট। 2 তাৰিখৰ পৰা চেলেঞ্জ আৰম্ভ, তেতিয়ালৈকে দগৰি মৰম দিয়ক। চেলেঞ্জ আৰম্ভ কৰাৰ পিছততো মৰম পাম জানো, আপোনালোকৰ ছাপোৰ্ট পাম, কাৰণ মই সেই হিচাপত মই কষ্টও কৰিম, বা সেই হিচাপত মই কণ্টেণ্টো বনাই যাম কণ্টিনিউ। আৰু এটা বাৱাল নিউজো আছে ইউটিউবৰ আৰ্নিংক লৈ, সেইটো এটা মই ধৰি লওঁ তোমাৰ 2 তাৰিখে ৰিভিল কৰি দিম, টেনশ্যন নাই। এতিয়া দিয়ক, বাই বাই, গুড নাইট, লাভ ইউ, চুইট ড্ৰিম।
বাই বাই।